স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ। আৰু আজি যিহেতু সুখবৰ আহিছে বহুতৰে বাবে, টেট কাম ৰিক্ৰুইটমেণ্টৰ যি আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ লগতে আপোনালোকৰ যি PGT অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰৰ ফলাফলসমূহ ঘোষণা কৰিলে। বহুতেই স্নাতক শিক্ষক পদত উত্তীৰ্ণ হৈছে আৰু তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। লগতে বহুতেই স্নাতকোত্তৰতো চাকৰি পাবলৈ সক্ষম হৈছে ছাবজেক্ট টিচাৰ হিচাপে। চ' ফাইনেলি কোৱালিফাইড হৈছে। এই শব্দটো শুনিবলৈ বহুতে অপেক্ষা কৰি আছিল। ফাইনেলি কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বা গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ। আপোনালোকে কোনটোত পাইছে এটা কমেণ্ট কৰিব। যিহেতু টেট কাম ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট দিয়াৰ পৰাই আমাৰ চেনেলটোত আচলতে আমি ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ। আপোনালোকৰ বাবে, আপোনালোকৰ সঁহাৰি হোৱাকৈ সকলোখিনি আমি দেখাই আছিলোঁ। আপোনালোকৰ কেনেকুৱা হ'ল এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে আপোনালোকে চাকৰিটো পাইছে তেনেহ'লে ধুনীয়াকৈ লিখি দিয়ক কিহত পাইছে কি। আৰু যিসকলে হয়তো পোৱা নাই তেওঁলোকে মন বেয়া কৰিব নালাগে। আকৌ যিহেতু ওলাবই নতুন এডভাৰটাইজমেণ্ট, তাতে আপোনালোকে ভালদৰে পৰীক্ষা দিব পাৰিব। আৰু সকলোৰে বাবে সুখবৰ, যিহেতু ঘৰখনত সকলোৰে বাবে এটা চাকৰি লাগে। বহুতে অপেক্ষা কৰি আছিল। যিহেতু এইকেইদিন চাকৰি দিয়া যি ফাইনেল ৰিজাল্টসমূহ ওলাই আছে, ADRE হওক, আছাম পুলিচৰে হওক বা বিভিন্ন আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্টতে হওক, বহুতো চাকৰি ফলাফল এইকেইদিনত ওলাই গৈছে আৰু এপইণ্টমেণ্টটো খুব সোনকালেই দিব আপোনালোকৰ। চ' কোনে কোন বিভাগত চাকৰি পাইছে আপোনালোকে কমেণ্ট এটা কৰিব। যদি আপোনালোকে ADREটো পাইছিলে কোনোবাই কমেণ্ট এটা কৰিব। আৰু কোনোবা যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ এই চেনেলটোতে আপোনালোকে আগন্তুক যি GT PGT আহিব পাৰে, যি আপোনালোকৰ এডভাৰটাইজমেণ্ট, তাতে আমাৰ ইয়াতে ডিছকাছ কৰা হ'ব গোটেইখিনি কথা। আমাৰ ইয়াতে আপোনালোকে ভালদৰে পঢ়িব পাৰিব সকলোখিনি। আমি কমন কুৱেশ্যনৰ ওপৰতো আলোচনা কৰোঁ। বহুতেই হয়তো মোৰ চেনেলটো চাইছিলে GT আৰু PGT পৰীক্ষা হোৱাৰ আগতে। তো সকলোলৈকে শুভেচ্ছা থাকিল। ভালদৰে আপোনালোকে কৰ্মত মনোনিৱেশ কৰিব। সকলোৰে নতুন জীৱনৰ অধ্যায় এটা আজিৰ পৰা মুকলি হ'ল। আকৌ এবাৰ আপোনালোকলৈ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।